ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ নতুন যিটো বুক আহিছে সেই বুকৰ স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুটৰ যিটো পাৰ্ট আছে ৰিভিজন পাৰ্ট, সেই ৰিভিজন 1ৰ যিটো এক্সাৰচাইজ আছে সেইটো আমি 100% আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গমেই পাইছা যে তোমালোকৰ মেথছ, তাৰপিছত ছ'চিয়েল ছায়েন্স, এছামিছ আৰু ইলেক্টিভ কিছুমান ছাবজেক্টত অলপমান চেঞ্জ হৈছে। তো কেনেকৈ তোমালোকে পঢ়িব লাগিব, তোমালোকে এই যিটো স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট যিটো পাৰ্ট আছে সেই পাৰ্টৰ পৰা তোমাৰ প্ৰত্যেক বছৰে 1 মাৰ্ক বা 2 মাৰ্কৰ কুৱেশ্যন অহা দেখা যায়। গতিকে তোমালোকে এইখিনি কেনেকৈ পঢ়িব লাগিব গোটেইখিনি কথা আমি আজিৰ ভিডিঅ'টিত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, আমাৰ প্ৰথমতে এইটো চোৱা, এইটো তোমাৰ আৰু এইটো তোমাৰ দুটা মিডিয়ামৰ কাৰণেই হ'ব। গতিকে তোমালোকে চিন্তা কৰিব নালাগে, এছামিছ আৰু ইংলিছ দুটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টিত তোমালোকে চাব পাৰিবা। এইটো লেকচাৰ নম্বৰ 1 হ'ব। তো তোমালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিবা যিমান পাৰা, আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। এইটো চোৱা, এইটো হৈছে এইবাৰ অহা নতুন কিতাপ হয়, এইটো ইংলিছ মিডিয়ামৰ হয়, কিন্তু তোমালোকে চিন্তা কৰিব নালাগে। এইটো চোৱা, আমাৰ ৰিভিজন 1ৰ যিটো পাৰ্ট 1 আছে সেইটো আমি আলোচনা কৰোঁ। ইয়াতে চাবা, স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুটৰ বিষয়ে তোমালোকে এই পইণ্টবোৰ কিন্তু তোমালোকে জনাটো অত্যন্ত দৰকাৰী। আৰু তোমালোকে যদি মোৰ ভিডিঅ' চোৱা তেতিয়াহ'লে তোমালোকে 100% কনচেপশ্যন পাবা। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু তোমালোকৰ যদি কনচেপশ্যন ক্লিয়াৰ নাথাকে তেতিয়াহ'লে এক্সামৰ কাৰণে বহুতেই ডিফিকাল্ট হৈ যায়। আৰু আমি একেবাৰে 100% কনচেপশ্যনৰ সৈতে আমি গোটেই মেথামেটিক্সটো আমি আলোচনা কৰিম। এতিয়া চোৱা, ইয়াতে আমাৰ যিটো প্ৰথম যিটো পইণ্ট আছে সেইটোত কি কৈছে চোৱা, ইফ এ নেচাৰেল নাম্বাৰ m কেন বি এক্সপ্ৰেছড ইন n স্কুৱেৰ, মানে এটা নাম্বাৰ m আছে, এইটো যিকোনো নাম্বাৰ হ'ব পাৰে হা, নেচাৰেল নাম্বাৰ বুলি কৈছে, মানে 0ৰ বাদে। তো mক যদি আমি কি কৰিব পাৰোঁ, n স্কুৱেৰ হিচাপে লিখিব পাৰোঁ। সেইটোৱে কৈছে ইয়াতে যে m কেন বি এক্সপ্ৰেছড ইন n স্কুৱেৰ, তেতিয়াহ'লে কি হ'ব, যিটো n আছে সেই n এটাও তোমাৰ কি হ'ব, নেচাৰেল নাম্বাৰেই হ'ব। আৰু এইটো আমি কেনেকৈ ক'ম, তেতিয়াহ'লে আমি এমক কি বুলি ক'ম, পাৰফেক্ট স্কুৱেৰ বুলি ক'ম। ঠিক আছে, এমক আমি কি বুলি ক'ম, পাৰফেক্ট স্কুৱেৰ বুলি ক'ম। এক্সাম্পল হিচাপে চোৱা, যদি আমি 4 যিটো সংখ্যা আছে সেইটো যদি আমি লওঁ, তেতিয়াহ'লে 4ক আমি কি লিখিব পাৰোঁ, 2 স্কুৱেৰ হিচাপে লিখিব পাৰোঁ। এইটো চব 4 এটা নেচাৰেল নাম্বাৰ হয়, লগতে 2 এটা নেচাৰেল নাম্বাৰ হয়। যিহেতু আমাৰ এইটো ফৰ্মেশ্যন ইয়াতে আমাৰ দিয়া আছে যে এমক n স্কুৱেৰৰ আৰ্হিত যদি আমি লিখিব পাৰোঁ, তেতিয়াহ'লে তোমাৰ কি হ'ব, যিটো m যিটো নাম্বাৰ আছে সেইটো তোমাৰ কি হ'ব, এটা পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব। তো ইয়াতে আমাৰ সেইটোৱে হৈছে। যদি আমি 4ক যদি 2 স্কুৱেৰ হিচাপে লিখিব পাৰিছোঁ, তাৰমানে কি, তাৰমানে হৈছে 4 এটা তোমাৰ কি হ'ব, পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব। সেই হিচাপে তুমি যদি চোৱা যে 3 যিটো আছে, 3ক আমি এনেকুৱা নাম্বাৰ আছে নেকি যে সেইটোক আমি লিখিব পাৰোঁ, নোৱাৰোঁ। কিন্তু যদি আমি কি কৰোঁ, 9 যদি আমি লওঁ তেতিয়াহ'লে আমি কি লিখিব পাৰিম, 3 স্কুৱেৰ আমি লিখিব পাৰিম। গতিকে 9 এটা কি হ'ব, পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব। তাৰপিছত তোমাৰ 5টো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয়নে, নহয়। যেনেকৈ তোমাৰ 3টোও নহয়, 5টোও নহয়। 6 হ'বনে, 6টোও নহয়, 7টোও নহয়, 8ও নহয়, 9টো হ'ব, 10টো নহ'ব, 11টোও নহ'ব। বুজি পাইছানে? এতিয়া চাওঁ আমি, এতিয়া চোৱা, তোমাৰ যিটো ছেকেণ্ড নাম্বাৰ যিটো পইণ্ট আছে, এই পইণ্টটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইখিনি মনত ৰাখিব লাগিব। তোমাৰ ৰিভিজনত কুৱেশ্যন আছে ইয়াৰ ওপৰত। এভৰি স্কুৱেৰ নাম্বাৰ এণ্ডছ উইথ আইদাৰ অফ দ্য ডিজিটছ, মানে তোমাৰ যিটো ইউনিট প্লেচ আছে সেই ইউনিট প্লেচত তোমাৰ যিবোৰ পাৰফেক্ট স্কুৱেৰ নাম্বাৰ আছে সেইবোৰত কি থাকিব, 0, 1, 4, 5, 6 বা 9। যদি কোনো নাম্বাৰৰ শেষত যদি 0 থাকে, 1 থাকে, 4 থাকে, 5 থাকে, 6 থাকে আৰু কি থাকে, 9 থাকে, তেতিয়াহ'লে আমি সেই নাম্বাৰটো চাই ক'ব পাৰিম যে নাম্বাৰটো এটা কি হয়, পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয়। কিন্তু তোমালোকে 0ৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব, 0 যদি ছিংগল 0 আহে, যদি আহে তেতিয়াহ'লে কিন্তু সেইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহ'ব। সেইটো ডাবল থাকিব লাগিব, মানে পেয়াৰিঙত থাকিব লাগিব। যেনেকৈ চোৱা, 10 এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়, কিন্তু তুমি যদি 0 ডাবল দিয়া তেতিয়াহ'লে 100 হৈ গ'ল, তো 100 এটা পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয়। চিমিলাৰলি তুমি যদি ইয়াতে 1000 দিয়া, 1000টো তোমাৰ পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'বনে, নহয়, কাৰণ ইয়াতে 0 তিনিটা আছে। কিন্তু তুমি যদি 10,000 লোৱা তেতিয়াহ'লে কিন্তু এইটো কি হ'ব, এটা পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব, কাৰণ ইয়াতে তোমাৰ 0 কি আছে, পেয়াৰত আছে। বুজি পাইছানে? এই কথাটো তোমালোকে মনত ৰাখিবা।
আৰু 4 নম্বৰ যিটো আছে সেইটো কি কৈছে চোৱা এটা কি কৈছে স্কোয়াৰ ৰুট ইজ দ্য ৰিভাৰ্স প্ৰচেছ অফ স্কোয়াৰ এইটোতো হয় যেটো আমি স্কোয়াৰ ৰুট ওলাও সেইটো তোমাৰ কি হয় ৰিভাৰ্স প্ৰচেছ হয় অৰ্থাৎ উল্টা প্ৰক্ৰিয়াহে হয় যেনেকুৱা তুমি ভাল লক্ষ্য কৰা যদি আমি 9 লিখো 9 মানে কি তোমাৰ কি হয় এটো 3 স্কোয়াৰ হয় তাৰ মানে যেটো 3 স্কোয়াৰ হয় সেই 3 স্কোয়াৰৰ যেটো ভ্যালু হেতু তোমাৰ কিমান হয় 9 হয় আৰু এই 9ৰ যেটো ৰুট হয় হেতু কি হয় 3 হয় বুজি পাইছা নে মানে যদি আমি কও যে স্কয়াৰ ৰুট অফ 9 কি হ'ব তেতে হলে হেতু 3 হ'ব বুজি পাইছা নে এই কথাটোতে আমাৰ ইয়াতে কৈছে তাৰ পিছত আমি আহিছো সো এই 5 নম্বৰ যেটো পইণ্ট আছে সেই পইণ্টটো আমাৰ কি কৈছে ইয়াতে সো ইটস পাৰফেক্ট স্কয়াৰ নাম্বাৰ হ্যাজ two square roots with equal magnitude but they are opposite in sign that is one is positive and another is negative এটো কিন্তু বহুত ইম্পর্টেন্ট একটা কথা তোমালোকে জানিব লাগে কিন্তু যেহেতু ক্লাস 10th স্ট্যান্ডার্ড হয় সেই সাপেক্ষে কেবল আমি পজিটিভ ভ্যালুটোহে ডিসকাশন কৰো নেগেটিভ ভ্যালুটো আমি ডিসকাশন নকৰো যিসকল এডভান্স ম্যাথছ আছে সিহঁতে গম পাব তো ইয়াতে তোমাৰ চোৱা ধৰিলা আমাৰ 49 যদি আমি নাম্বাৰটো লও তো 49 ৰ যেটো ৰুট হয় সেই ৰুটটো তোমাৰ কি হয় 7 হয় তো আমি জানো যে 7 হয় কিন্তু এটো একচুয়ালি নহয় এটো হৈছে কি তোমাৰ প্লাস মাইনাস 7 তার মানে কি প্লাস মাইনাস 7 মানে কি এটা হৈছে তোমাৰ পজিটিভ ভ্যালু আৰু এটা হৈছে কি ভ্যালু নেগেটিভ ভ্যালু তো যেহেতু আমি জেনারেল ম্যাথমেটিক্স পঢ়ো সেই কাৰণে আমি কেৱল পজিটিভটোহে ডিসকাশন কৰো আমাৰ যেটো নেগেটিভ আছে হেতু আমি ডিসকাশন নকৰো এডভান্সত কিন্তু নেগেটিভ আৰু পজিটিভ দুটা ডিসকাশন কৰা হয় আৰু তোমাৰ যেটো স্কয়াৰ ৰুট আছে সেই স্কয়াৰ ৰুটৰ যেটো সিম্বল হেতু তোমালকে গমে পোৱা এটো স্কয়াৰ ৰুটৰ সিম্বল হয় আৰু আমি সদায় কি কৰো পজিটিভ স্কয়াৰ ৰুটহে আমি লও এটো সাইতে দিয়া আছে আমি কেৱল পজিটিভ যেটো আছে হেতুহে লম অৰ্থাৎ যদি আমি কও যে 49 ৰ স্কয়াৰ ৰুট কি হ'ব তেতিয়া হলে আমি কি কম 7 বুলিয়ে কম ঠিক আছে তাৰ পিছত চাবা কি আছে এই যেটো তোমাৰ পইণ্ট আছে পইণ্টটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় চাবা between 11 square and 12 square there are 2 into 11 natural numbers তোমালোকে এটো মনত ৰাখিবা এর আগৰ পেজটোত আছে এইটো চোৱা এই যেটো তোমাৰ 6 নম্বৰ যেটো পইণ্ট আছে পইণ্টটো কিন্তু বহুত ইম্পৰ্টেন্ট এটা পইণ্ট হয় ইয়াৰ ওপৰত ডিফারেন্ট টাইপ অফ কোৱেশ্চনস আহে মেট্ৰিক পৰীক্ষাটো আহে ইয়াৰ ওপৰত কোৱেশ্চন এটা কৈছে কি চোৱা তোমাৰ between the square of n and n+1 এটা এটা কথা ভালদৰে লক্ষ্য কৰা n আৰু n+1 এতে কি কৈছে ন্যাচারাল নাম্বার বুলি কৈছে তেতে n মানে ধৰিলা তোমাৰ 4 ঠিক আছে তেতে হলে 4 ৰ ঠিক পিছৰ নাম্বাৰটো কি হ'ব 5 হ'ব কাৰণ n+1 আহিছে তো 4 ৰ লগত যদি তুমি +1 কৰা কি পাবা 5 পাবা অৰ্থাৎ এটা তোমাৰ নাম্বাৰ থাকে কিমানটা 2n টা লক্ষ্য কৰিবা ভালদৰে 2n টা তো n ৰ ভ্যালু ইয়াতে কিমান আছে 4 আছে তাৰ মানে কবলৈ গলে এনেকুৱা যে যদি তোমাৰ দুটা নাম্বার দিয়া থাকে আৰু সেই নাম্বার দুটা যদি কনজিকিউটিভ হয় তেনেকুৱা ধৰা তোমাৰ 12 আৰু 13 এই দুটা নাম্বাৰৰ স্কয়াৰৰ মাজত মানে 12 স্কয়াৰ আৰু 13 স্কয়াৰৰ মাজত কিমানটা ন্যাচারাল নাম্বার আছে তেতিয়া হলে যেটো সৰু নাম্বার যেটো কি নাম্বার সৰু নাম্বার সেই নাম্বাৰটোৰ দুই গুণ নাম্বার থাকে মানে এতে তোমাৰ কিমান থাকিব 2 * 12 অৰ্থাৎ এতে থাকিব কিমান 24 টা নাম্বার থাকিব বুজি পাইছা নে এতিয়া মই যদি কও যে তোমাৰ এনেকে যদি কও লক্ষ্য কৰা যে তোমাৰ কি আছে n-1 এটা নাম্বার আছে আৰু এটা নাম্বার আছে n-2 ঠিক আছে দুটা নাম্বার আছে আৰু এই দুটা নাম্বাৰৰ মাজত কিমানটা ন্যাচারাল নাম্বার আছে তেতে হলে ইয়াৰ आंसर কি হ'ব ইয়াৰ आंसर হ'ব 2 * n-2 হ'ব কিহৰ কাৰণে হল কাৰণ এতে তুমি যদি ভালদৰে লক্ষ্য কৰা n-1 আৰু n-2 এই নাম্বাৰৰ ক্ষেত্ৰত তোমাৰ এই নাম্বাৰটো সৰু নাম্বাৰ এই নাম্বাৰটো কি সৰু আৰু এই নাম্বাৰটো কি হৈছে কি তোমাৰ ডাঙৰ আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমাৰ বিভিন্ন জিলাত তোমাৰ আহিছে হাফ ইয়াৰলিটো আহে ইউনিট টেষ্টটো আহে লগতে তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশন আৰু মেট্ৰিক পৰীক্ষাটো আহে এনেকুৱা ধৰণৰ ঠিক আছে তাৰ পিছত তোমাৰ আৰু কোৱেশ্চন হ'ব পাৰে ইয়াৰ পৰা যে তোমাৰ এনেকে কৈ দিব যে 13 স্কয়াৰ আৰু 14 স্কয়াৰৰ মাজত 13 স্কয়াৰ আৰু 14 স্কয়াৰৰ মাজত তোমাৰ নাম্বার থাকে কিমানটা ধৰিলা 22 টা তেতিয়া হলে তোমাৰ এতে n ৰ যেটো ভ্যালু হেতু তোমাৰ কি হ'ব তো তোমাৰ একটু আৰামছে লাভ পাৰা হয়তো দেখি হেতু তোমাৰ ইয়াতে তোমাৰ এটো 13 স্কয়াৰ নহয় এটো n স্কয়াৰ হ'ব এটো হ'ব কি n স্কয়াৰ এনেকুৱা কোৱেশ্চন আহিছে অলৰেডি এটো n স্কয়াৰ এনেকৈ তোমাৰ কোৱেশ্চন আহে যে n স্কয়াৰ
আৰু 14 স্কুৱেৰৰ মাজত 22টা নাম্বাৰ আছে তেতিয়াহ'লে এনৰ ভেলু কি হ'ব একেবাৰে সিম্পল হয় আমি জানো যে n স্কোয়াৰ আৰু n + 1 স্কোয়াৰৰ মাজত 2n নাম্বাৰ থাকে আৰু 2n নাম্বাৰ আমাৰ দিয়ে আছে 22 গতিকে ইয়াৰ পৰা এনৰ ভেলু কিমান হ'ব 11 গতিকে এইটো তোমাৰ কি হ'ব 11 হ'ব এইটো 11 হ'লে এইটো 12 হ'ব এইটো 12 হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ পৰীক্ষাত আহে ঠিক আছে এখিনি বুজি পালা তোমালোকে তাৰ পিছত চোৱা এইটো এক্সাম্পল দি দিছে এটা আৰু তোমালোকে যদি পোন প্ৰথমবাৰ মোৰ চেনেলত আহি যে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু মোষ্ট ইম্পৰ্টেণ্টলি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা এইটো তোমাৰ ৰিভিজন 1 হয় এতিয়া চোৱা ৰিভিজন 1ৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন আছে সেই কুৱেশ্যনটোত আমাৰ কি কৈছে এতিয়া চোৱা কি কৈছে হোৱাট will be the digit in the unit place of the squares of the following numbers ইয়াতে যিকেইটা আমাৰ নাম্বাৰছ দিয়া আছে এই নাম্বাৰ কেইটাৰ যদি আমি স্কোয়াৰ কৰোঁ তেতিয়াহ'লে তোমাৰ ইউনিট ডিজিটত বা ইউনিট যিটো প্লেচ থাকিব সেইটো ডিজিট কি হ'ব বুজি পাইছা এককৰ স্থানৰ অংকটো কি হ'ব সেইটো আমাক ইয়াতে ওলাব লাগে সো এককৰ স্থানৰ অংকটো যদি তুমি ওলাবলৈ যোৱা যদি আমি প্ৰথমটোৰ কথা আলোচনা কৰোঁ একেবাৰে সিম্পল হয় তোমালোকে ইয়াতে চিন্তা কৰাৰ কোনো দৰকাৰ নাই ঠিক আছে সো এইটো কেনেকৈ কৰা হয় এক নম্বৰত আছে কিমান 272 আছে তো যেহেতু আমাৰ ইউনিট ডিজিটটো লাগে গতিকে আমি কি কৰিম ইয়াৰে যিটো লাষ্টৰ যিটো নাম্বাৰ আছে সেইটো আমি মাল্টিপ্লাই কৰি দিম তো এইটো 2 × 2 হ'ব আমি দুবাৰ কিয় মাল্টিপ্লাই কৰিলোঁ কাৰণ ইয়াতে তোমাৰ কি আছে স্কোয়াৰ বুলি আছে গতিকে 2 × 2 হ'লে কি হ'ব 4 গতিকে ইউনিট প্লেছত তোমাৰ কি আহিব 4 নাম্বাৰটোই আহিব বুজি পাইছানে এতিয়া কথা হ'ল যে এইটো আমি লিখিম কেনেকৈ চোৱা এইটো তোমালোকে এনেকৈ লিখিব লাগিব যে ইউনিট মই এছামিছতো লিখি দিম তোমালোকে চিন্তা কৰিব নালাগে এইটো ডিজিট কেনসেল কৰোঁ এইটো চোৱা এনেকৈ লিখিবা এইটো digits in the unit place of square of 272 is equal to 4 এটা এনেকৈ লিখিব লাগিব ঠিক আছে আৰু তোমালোকে অসমীয়া মিডিয়ামৰ সকলে এনেকৈ লিখিব লাগিব 272 বৰ্গত এটো এককৰ স্থানৰ অংকটো হ'ল কি 4 এটা এনেকৈ লিখিবা বুজি পাইছানে এতিয়া তোমালোকে নিশ্চিতভাৱে কৰিব পাৰিবা যদি তোমাৰ এটো 2 নম্বৰত যেটো আছে 2 নম্বৰত আছে তোমাৰ 79 এটো তোমাৰ ইউনিট প্লেসৰ ডিজিটটো কি আহিব এটো 9 × 9 তো 9 × 9 কৰিলে কিমান আহিব 81 গতিকে তোমাৰ ইউনিট প্লেস ডিজিটটো তোমাৰ কি হ'ব যদি ডিজিটৰ কথা কোৱা 1 হ'ব কাৰণ এটো তোমাৰ 1 আছে কেৱল ইউনিট ডিজিটটো লাগে ঠিক আছে এককৰ স্থানৰ অংকটো লাগে এটো তোমাৰ কিমান হ'ব তোমালোকে কমেন্টত জনাবা এটোৰো তোমাৰ কিমান হ'ব তোমালোকে কমেন্টত জনাই দিবা ঠিক আছে তাৰ পিছত আহিছো এটো সব 2 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে why do the following numbers are not perfect square ইয়াতে আমাৰ যিকেইটা নাম্বাৰ দিয়া আছে এই নাম্বাৰ কেইটা পারফেক্ট স্কয়ার কিয় নহয় হেটো আমাক খুদিছে এটা সা তোমালোকে ইয়াতে যেতে মই আলোচনা কৰিছো যিখিনি কনসেপচন আছে সেইখিনি তোমালোকে যদি সোৱা এতে তোমালোকে এটা কথা সদায় মনত ৰাখিব লাগিব যিবোৰ তোমাৰ পারফেক্ট স্কয়ার নাম্বাৰ আছে সেই পারফেক্ট স্কয়ার নাম্বাৰবোৰ তোমাৰ কি শেষ হয় এটো 0 1 4 5 6 আৰু কি and 9 এইকেইটা যদি তোমাৰ ইউনিট প্লেসত থাকে তেতিয়া হলে তোমাৰ হেইকেইটা কি হ'ব পারফেক্ট স্কয়ার নাম্বার হ'ব অন্যথা পারফেক্ট স্কয়ার নাম্বার নহয় বুজি পাইছা নে তো ইয়াতে তোমাৰ 7 আছে তো 7 আছে তোমাৰ চাই ইয়াতে 7 আছে নেকি নাই গতিকে এটো পারফেক্ট স্কয়ার নাম্বার নহয় ৰিজনটো কেনেকৈ লিখিব লাগে মই হেটো দি দিম এটো চা 8 আছে ইউনিট প্লেসত ইয়াতে 8 আছে জানো 8 নাই গতিকে এটো নহয় ইয়াতে তোমাৰ কি আছে 2 আছে ইয়াতে 2 আছে জানো ইয়াতে তো 2 নাই গতিকে এটো নম্বৰো নহয় আৰু ইয়াতে তোমাৰ সব 0 আছে ইয়াতে 0 আছে গতিকে আমাৰ এটো আচ্ছা ইয়াতে তোমাৰ সিঙ্গল 0 আছে গতিকে আমাৰ এটো কি নহব পারফেক্ট স্কয়ার নাম্বার নহব তোমাৰ ডাবল 0 হে হ'ব লাগে এতিয়া সব তোমাৰ এটো ৰিজনটো লিখিব লাগে কেনেকৈ তোমালোকে এটোৰ এনসার কেনেকৈ লিখিব লাগিব
মই দুটা মিডিয়ামতো লিখি দিম, তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে এনেকৈ লিখিবা এইটো চোৱা, পাৰফেক্ট স্কোয়াৰ নাম্বাৰছ আৰ, এইটো এনেকৈ লিখিবা, এণ্ডছ উইথ ইউনিট প্লেচ ডিজিটছ, এইটো 0, 1, 4, 5, 6 and 9। অ'কে, তাৰপিছত এতিয়া চোৱা, তোমাৰ যিটো 1 নম্বৰ আছে এইটো কি আছে, 1057। তোমালোকে এইটোত লিখিবা ইন দিছ নাম্বাৰ এইটো ইউনিট প্লেচ ডিজিট is 7, therefore বা hence তুমি লিখিব পাৰা therefore the number is not a perfect square। বুজি পাইছা? তোমালোকে এনেকৈ লিখিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিটো লিখাৰ ধৰণ সেইটো কিন্তু জনাটো বহুতেই দৰকাৰ। আৰু তোমালোকে পৰীক্ষাত তোমালোকে যেতিয়া এনচাৰবোৰ লিখি থৈ আহা আৰু পৰীক্ষাত যেতিয়া তোমালোকে নম্বৰ কম পোৱা, তেতিয়াহ'লে তোমালোকে আচম্বিত হৈ যায় যে নম্বৰ আমি ইমান কম পালোঁ কিয়। কাৰণ তোমালোকৰ লিখাৰ ধৰণ যদি ঠিক নহয়, তেতিয়াহ'লে তোমালোকৰ নম্বৰ কাটিবই তাতে, ঠিক আছে। আৰু তোমালোকে যিসকল এছামিছ মিডিয়ামৰ আছা, সেইসকলে তোমালোকে এনেকৈ লিখিব লাগে। এইটো চাবা, এইটো তোমালোকে এনেকৈ লিখিব লাগিব। এইটো চোৱা, বৰ্গ সংখ্যাবোৰৰ এনেকৈ লিখিবা, এককৰ স্থানত কি থাকে, 0, 1, 4, 5, 6 বা 9 থাকে। এনেকৈ লিখিলা। তাৰপিছত তোমাৰ 1 নম্বৰটো ইয়াতে লিখিবা, 1057 এনেকৈ লিখি ইয়াতে লিখিবা যে সংখ্যাটোত এককৰ অংকটো 7। গতিকে সংখ্যাটো পূৰ্ণ বৰ্গ নহয়। এইটো বুজি পাইছানে? তো তোমাৰ এনেকৈ বাকী ৰিজনবোৰ মই ক'লোৱে, বাকীবোৰো তোমালোকে এনেকৈ লিখিব লাগে। তোমালোকে বাকীকেইটা কৰিবা, কৰাৰ পিছত তোমালোকে এইটো নম্বৰত মোক পঠাই দিবা, 7002824673। এইটো নাম্বাৰ, এইটো হৈছে মোৰ হোৱাটছএপ নাম্বাৰ। তোমালোকে হোৱাটছএপ কৰিবা আৰু হোৱাটছএপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা বাৰু। এইটো নাম্বাৰত তোমালোকে পঠাই দিবা, তোমালোকে কিমান বুজি পালা মই গম পাম, ঠিক আছে। তাৰপিছত চোৱা, 3 নম্বৰটো আলোচনা কৰাৰ আগতে তোমালোকে হোৱাটছএপ গ্ৰুপতো জইন হ'বই লাগিব। তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হ'বা। হোৱাটছএপ গ্ৰুপত তোমালোকক মই 100% প্ৰিপাৰেশ্যন কৰাম মেট্ৰিক পৰীক্ষা 2027ৰ কাৰণে। আৰু তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে, তোমালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবা। এইটো হিফজুৰ ৰেহমান 1 বুলি তোমাৰ ইনষ্টাগ্ৰামত চাৰ্চ কৰিলে মোৰ নামটো আহি যাব। আৰু ফেচবুকতো তোমালোকে ফ'ল' কৰিবা, এইটো হিফজুৰ ৰহমান বুলি চাৰ্চ কৰিলে তোমালোকে পাই যাবা। ফটো আছে তাতে, ফটো চালে তোমালোকে গম পাবা। তোমালোকে যেনেকৈ ইউটিউবত মৰম দিছা, আশা কৰিম যে তোমালোকে বাকী ইনষ্টাগ্ৰাম আৰু ফেচবুকতো মৰম দিবা। আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে, এইটো হোৱাট আৰ দ্য স্কোৱাৰ্ছ অফ দ্য ফলোয়িং নাম্বাৰ্ছ। এইটো চোৱা, এতিয়া তোমালোকে ভাবিব পাৰা যে এনেকুৱা প্ৰশ্ন কিয় দিয়ে। এনেকুৱা প্ৰশ্নবোৰ দিয়াৰ বহুত মিনিং আছে। তো ইয়াতে এই যিটো তোমাৰ স্কোৱাৰ কৰা বা তোমাৰ এইবোৰৰ স্কোৱাৰ কি হ'ব সেইটো ফাইণ্ড আউট কৰাৰ কাৰণে তোমাৰ কেইবাটাও নিয়ম আছে। তো মই তোমালোকক বেছিক নিয়ম দুটামান শিকাই দিম, তোমালোকে সেইটো মৰ্মে তোমালোকে কৰিব পাৰিবা, ঠিক আছে। 1 নম্বৰত চাবা, এইটো ইংলিছ আৰু এছামিছ মিডিয়াম বুলি কোনো কথা নাই, তোমালোকে দুটা লিখিব পাৰা। এটা চোৱা 19 আছে, এইটো আমি স্কোৱাৰ ওলাব লাগে। তো 19ক আমি কি লিখিব পাৰোঁ চাবা, ভালদৰে লক্ষ্য কৰা। স্কোৱাৰ ওলাবলৈ হ'লে আমি দুবাৰ মাল্টিপ্লাই কৰিব লাগিব। তো 19 × 19 আমি লিখিলোঁ, ঠিক আছে। তো ইয়াতে তোমালোকে যদি ভালদৰে লক্ষ্য কৰা, এই 19ৰ একেবাৰে ওচৰত এটা নাম্বাৰ লোৱা, তোমালোকে 20 -1 কৰা। তো 19 হৈ গ'ল। মাল্টিপ্লাইড বাই আকৌ কি কৰা, 20 - 1 কৰা। তো তোমাৰ দুটা 19 আৰু ইফালেও 19, এইটো 19 তোমাৰ এইটোত আহি গ'ল আৰু এইটো 19 এইটোত আহি গ'ল। বুজি পাইছানে নাই? এতিয়া তোমাৰ কি হ'ল চোৱা, তোমাৰ এইটো তোমাৰ 20 - 1 আৰু 20 - 1 দুবাৰ মাল্টিপ্লাই হৈ আছে। তো যদি দুবাৰ মাল্টিপ্লাই হৈ থাকে, সেইটোক আমি কি কৰিব পাৰোঁ, স্কোৱাৰ কৰিব পাৰোঁ। এতিয়া চোৱা কি হ'ল, 20 - 1 হোল স্কোৱাৰ হৈ গ'ল, মানে এইটো আহি গ'ল তোমাৰ a - b হোল স্কোৱাৰত আহি গ'ল।
তোমালোকে যদি এলজেব্ৰিক আইডেণ্টিটিছ এপ্লাই কৰা তেতিয়াহ'লে তোমালোকে এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব, নহ'লে তোমালোকে প্লাছো এপ্লাই কৰিব পাৰা, এইটো মিনিং নাই। তোমাৰ যিটো ভাল লাগে, এতিয়া তোমাৰ এইটো ফৰ্মুলা তোমালোকে জানাই, এইটো হৈছে a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ, এইটো ফৰ্মুলা। a স্কোৱাৰ মানে তোমাৰ এইটো কি হ'ব 20 স্কোৱাৰ মাইনাছ 2ab 2 ইনটু 20 ইনটু 1, তাৰপিছত আছে প্লাছ b স্কোৱাৰ মানে 1 স্কোৱাৰ। এতিয়া তোমাৰ এইটো কিমান আহিব 400 মাইনাছ এটা আহিব কিমান 40 আৰু প্লাছ আহিব কিমান 1, ইয়াতে পাবা তুমি কিমান 401 মাইনাছ 40। তেতিয়া তোমাৰ কি হ'ব 40, ইয়াতে তোমাৰ কিমান আছে 1 মাইনাছ 40, তেতিয়া তোমাৰ এইটো 400 ঠিকে আছে, এইটো তোমাৰ 401 আৰু 40 মাইনাছ কৰা, ইফালে তোমাৰ থাকিব 1 আৰু এইফালে থাকিব তোমাৰ কিমান, ইয়াত আছে 9, 9ৰ পৰা যদি 4 যায় তেতিয়াহ'লে কিমান থাকিব 5, এইটো 351 আহিল। a স্কোৱাৰ 2 স্কোৱাৰ 400 আৰু 2ab, ঠিক আছে, প্লাছ 1 401 351, এইটো 10 আছে না, 361 হ'ব, এইটো 361। এইটো এটা নিয়ম আছে, তোমালোকে এইটো নিয়মত কৰিব পাৰা, ঠিক আছে। এইটো তোমাৰ এইটো আইডেণ্টিটিজ তুমি যদি এপ্লাই কৰা এইটো কৰিব পাৰা, নাইবা এইটো তোমালোকে লিখিছা নিশ্চয়, নাইবা তোমালোকে এইটো আইডেণ্টিটিজো তোমালোকে ইয়াতে ফ'ল' কৰিব পাৰা। 19, এইটো তোমালোকে এনেকৈ লিখিবা 19 মাল্টিপ্লাইড বাই 19, ঠিক আছে। এতিয়া তুমি এই দুটা ভাঙা, কেনেকৈ ভাঙিব পাৰা, এইটো 10 + 9 ভাঙিব পাৰা, এই মাল্টিপ্লাইড বাই এইটো কি কৰিব পাৰা 10 + 9। এতিয়া চোৱা 10 + 9 আৰু 10 + 9 দুটা আছে, গতিকে তুমি লিখিব পাৰা 10 + 9 হোল স্কোৱাৰ। এতিয়া যদি হোল স্কোৱাৰ হয় তেতিয়াহ'লে এইটো আহিছে তোমাৰ a + b হোল স্কোৱাৰত আহিছে। a + b হোল স্কোৱাৰ হ'লে কি আছিল a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ। তো তোমালোকে এইটো ফৰ্মুলাত তোমালোকে চাবা, এতিয়া চোৱা a স্কোৱাৰ মানে 10 স্কোৱাৰ প্লাছ 2 ইনটু a ইনটু b, কি b মানে ইয়াতে 9 আছে প্লাছ b স্কোৱাৰ মানে হ'ব 9 স্কোৱাৰ। ইয়াতে পাবা তুমি 100 আৰু ইয়াতে পাবা তোমাৰ 210 20 180 আৰু প্লাছ 81, ঠিক আছে। ইয়াতে পাবা 1, ইয়াতে পাবা 6 আৰু ইফালে পাবা 3, এইটো চোৱা 361। তো তোমাৰ এইটো তোমালোকে এপ্লাই কৰিব পাৰা। আৰু যদি তোমালোকে কোৱা ছাৰ ইমান ভাল নালাগে তেতিয়াহ'লে তুমি কৰা সেই তোমাৰ অংকুৰ ব্ৰাকত যেনেকৈ কৰিছা তেনেকৈ কৰা, এইটো 19 ইনটু 19, ঠিক আছে, স্কোৱাৰ এইটো মাল্টিপ্লাই কৰি দিবা ডাইৰেক্টলি 19 ইনটু 19 মাল্টিপ্লাই কৰি যিমান হয় এইটো 361 হ'ব, এইটো বহাই দিবা, ঠিক আছে। তো তোমাৰ যিটো ভাল লাগে তুমি সেইটো কৰিবা, কিন্তু আইডেণ্টিটিজবোৰ এপ্লাই কৰিহে তুমি কৰিব লাগে। এইটো মেথড যদি তোমালোকে কৰা এইটো মানে একেবাৰে তোমাৰ সুবিধাজনক মানে ভাল দেখা নাযায়, কাৰণ তোমালোকে আপাৰ ক্লাছ পাইছা এতিয়া, যিহেতু 10ৰ ষ্টুডেণ্ট হয়, গতিকে তোমালোকে এলজেব্ৰিক আইডেণ্টিটিজ এপ্লাই কৰিবা, ঠিক আছে। তোমালোকে দুইটা এপ্লাই কৰিব পাৰিবা। তো তোমালোকে বাকী 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰটো পাৰিবা নিশ্চয়। তাৰপিছত চাবা এইটো 4 নম্বৰ কুৱেশ্যনটো চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই যিটো 4 নম্বৰ যিটো কুৱেশ্যন আছে এইটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পৰীক্ষাত নাহে, কিন্তু তোমালোকৰ বাকী যিবোৰ চেপ্টাৰ আছে বাকী চেপ্টাৰবোৰত কিন্তু এইবোৰ তোমাৰ স্কুৱাৰ ৰুট ফাইণ্ড আউট কৰাৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। সেইবোৰ তুমি শিকিব লাগে বা জানিব লাগে যে কেনেকৈ তোমাৰ স্কুৱাৰ ৰুট ফাইণ্ড আউট কৰা হয়, কাৰণ সেইবোৰত তোমাৰ কেলকুলেশ্যন আহিব, কেতিয়াবা স্কুৱাৰ ৰুট ওলাব লাগে, কেতিয়াবা কিউব ৰুট ওলাব লাগে। তো সেই বিষয়ে তুমি জনাটো অত্যন্ত দৰকাৰী। তো ইয়াতে যিহেতু আমাৰ কোনো মেথড ধৰি দিয়া নাই, গতিকে তুমি যিটো ডিভিজন মেথড আছে তুমি সেইটো এপ্লাই কৰিব পাৰা। আৰু তোমাৰ যদি ডিভিজন মেথডটো ভাল নালাগে তেতিয়াহ'লে তুমি ইয়াতে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো কি কৰিব পাৰা এপ্লাই কৰিব পাৰা। মই প্ৰথমতে তোমালোকক ডিভিজন মেথডটো শিকাই লওঁ। এটা চব প্ৰথমতে আছে 1764, এইটো আছে। তুমি যদি ডিভিজন মেথড যদি এপ্লাই কৰা তেতিয়াহ'লে 1764, ঠিক আছে। তো ডিভিজন মেথড এপ্লাই কৰিলে তুমি প্ৰথমতে দুটা এনেকৈ নাম্বাৰটো ডিভাইড কৰিব লাগিব, বাদ দিব লাগিব। তো 17 আৰু ইফালে হৈ গ'ল কি তোমাৰ 64, যিটো তোমালোকে ক্লাছ 7ত ক্লাছ 8ত বহুত কৰিছা, ঠিক আছে।
এতিয়া চোৱা আমাৰ যিটো ফাৰ্ষ্ট দুটা ডিজিট আছে সেইটো আছে 17। এতিয়া 17ৰ ওচৰত একেবাৰে ওচৰত তোমাৰ পাৰফেক্ট স্কুৱেৰ নাম্বাৰ কি আছে সেইটো আছে 4 আছে। তো আমি ইয়াতে যদি 4 দিওঁ সেম নাম্বাৰ তুমি ইয়াতে বহাব লাগিব। তো 4 মানে 4 যাৰ তোমাৰ কিমান হ'ব 16 হ'ব। এতিয়া তুমি ডিজিটবোৰ নমাই লৈ আহা, ইয়াতে থাকিব 4, ইফালে থাকিব 6 আৰু এইফালে আহিব কিমান 1 হয়নে। এইটো মাইনাছ কৰিব লাগিব, এইটো 1 থাকিব, 7ৰ পৰা 6 গ'লে 1। সেকেন্ড স্টেপত তুমি কি কৰিব লাগিব, এই নাম্বাৰত তুমি 2 টাইমছ ল'ব লাগিব। ঠিক আছে, 2 টাইমছ লোৱা। 2 টাইমছ ল'লে এইটো কিমান হ'ব 4 2 যা 8। এইটো বুজি পালা। এতিয়া তুমি ভালদৰে লক্ষ্য কৰিবা তোমাৰ ইয়াতে যিটো ডিজিট তুমি বহাবা সেম ডিজিট তুমি ইয়াতে বহাব লাগিব আৰু এই দুটা মাল্টিপ্লাই কৰাৰ পিছত তুমি ইমান পাব লাগিব। এতিয়া তুমি যে 164 আছে, তো এইটো সৰু নাম্বাৰ কাৰণে আমাৰ ইজি হৈ আছে, আমি গম পাই আছোঁ যে কিমান হ'ব। কিন্তু যেতিয়া তোমাৰ ডাঙৰ নাম্বাৰ আহিব তেতিয়া তুমি এইটো কেনেকৈ তুমি কনচেপশ্যন ইউজ কৰিবা, তুমি সদায় ইউনিট প্লেচটো চাবা। এইটো চাই ইয়াতে কিমান আছে 4 আছে। এতিয়া তুমি যদি 4 চোৱা তেতিয়াহ'লে 4 ক'তটোত আছে চোৱা, এতিয়া 2 স্কুৱাৰত তোমাৰ কিমান আছে 4 আছে। তাৰপিছত তোমাৰ আছে 8 স্কুৱাৰ, 8 স্কুৱাৰতো তোমাৰ কি আছে 4 আছে। কিন্তু তুমি যদি 8 বহোৱা তেতিয়াহ'লে নাম্বাৰটো ডাঙৰ হৈ যাব। গতিকে তুমি ইয়াতে কি বহাব লাগিব 2 বহাব লাগিব। বুজি পাইছানে। তো ইয়াতে যদি 2 বহোৱা ইয়াতেও তুমি 2 বহাব লাগিব। এতিয়া চাবা মাল্টিপ্লাই কৰা, 2 2 যাৰ তোমাৰ কিমান হ'ব 4 আৰু 2 8 যাৰ তোমাৰ কিমান হ'ব 16। এইটো চোৱা লাষ্টত কিমান থাকিল 0। গতিকে তোমালোকে ইয়াতে এনেকৈ লিখিব লাগিব, সেইটো √1764 ইজুকালটো তুমি কিমান ল'লা 42। এইটো হ'ল আমাৰ আনচাৰ। আৰু মই এই পদ্ধতিটো ভাল পাওঁ কাৰণ এইটো সৰু হয় পদ্ধতিটো। আৰু যিটো তোমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন যিটো মেথড আছে বা মৌলিক উৎপাদকীকৰণ যিটো পদ্ধতি আছে সেইটো অলপমান দীঘল হয়, তথাপি ইজি হয়। এইটোও ইজি হয়, দুয়োটাই ইজি হয়। তো তোমাৰ যিটো ভাল লাগে তুমি সেইটো কৰিবা। এইটো বুজি পাইছানে, তোমালোকে কমেণ্টত জনাবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। 100% মই তোমালোকক শিকাম আৰু তোমালোকে টকা পইচা খৰচ কৰিবও নালাগে। ঠিক আছে, এইটো গ'ল তোমাৰ লং ডিভিজন মেথড বুলিও কয় এইটোক। আৰু এতিয়া চোৱা প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো চাওঁ আমি কেনেকৈ কৰিব লাগে। প্ৰাইম ফেক্টৰাইজেশ্যন যদি আমি চাওঁ 1 নম্বৰত আছে চোৱা 1764 আছে হয়নে। এইটো চাবা লাষ্টত 4 আছে, তো এইটো 2ৰে যাব। এইটো চাবা কেনেকৈ কৰা হয়, 2 8 যাৰ 16 হয়নে, 2 8 যাৰ কিমান হয় 16 হয়। তো আকৌ 16 হৈ গ'ল, কেনেকৈ 16 হৈ আছিল 17, 2 8 যাৰ 16 1 কেৰি কৰিলে এইটো আকৌ তোমাৰ কি হ'ল 16 হ'ল। তো 2 8 যাৰ 16 আৰু ইফালে আহিব 2 2 যা 4। বুজি পাইছা। আকৌ 2ৰে যাব কাৰণ তোমাৰ ইউনিট প্লেচত 2 আছে। এতিয়া 2 4 যা 8, 2 4 যা 8 আৰু 2 1 যা 2। বুজি পালা। এতিয়া আহিল তোমাৰ 4 4 1, এইটো 1 আছে, তো আমি 3ৰে দিব পাৰোঁ। তো 3 1 যাৰ কিমান হ'ব 3। এতিয়া চোৱা তোমাৰ ইফালে আহি গ'ল কিমান 1 কেৰি হৈ গ'ল না। এতিয়া তোমাৰ 1 কি হ'ল ইয়াতে কেৰি হ'ল না, ইয়াতে 1 আহি গ'ল কাৰণ 3 1 যাৰ 3 হ'ল, তো 1 কেৰি হ'ল। তো ইয়াতে তোমাৰ হৈ গ'ল কিমান, ইয়াতে হৈ গ'ল তোমাৰ 14। তো তোমাৰ 14ত যদি তুমি দিবলৈ যোৱা 3 4 যাৰ হ'ব তোমাৰ কিমান 12 হয়নে। 3 4 যাৰ কিমান হ'ল 12 হ'ল। এতিয়া আছিল ইয়াতে 14, এতিয়া লক্ষ্য কৰিবা আছিল 14 তুমি পালা 12, তো বাকী ৰ'ল কিমান 2। তো সেই যিটো 2 তুমি পালা সেই 2টো তোমাৰ ক'ত আহিব, এই 2 1ৰ আগত আহিব, মানে ইয়াতে হৈ যাব কিমান 21। তো তোমাৰ 3 7 যাৰ কিমান হ'ব 21 হ'ব। বুজি পাইছানে। এতিয়া চাওঁ আমি, হয় এইটো তোমাৰ আহিব কিমান 7। এতিয়া 147 হৈছে। তো 147 হ'লে এটা আকৌ 3ৰে যাব। তুমি যদি 3ৰে দিয়া তো 3 4 যাৰ 12 হ'ব, 2 আহিব, 2 আহিলে 27 হ'ব, 3 9 যাৰ 27 হয় হয়নে। আৰু তোমাৰ ইয়াতে পালোঁ কিমান 49। তো যদি আমি 49 পাইছোঁ এইটোতো আমাৰ যাব, এইটো আমি জানো 7 7 যাৰ তোমাৰ কিমান হয় 49 হয়। গতিকে আৰু আমাৰ লিখাৰ দৰকাৰ নাই। তো এইটো আমাৰ কি পালোঁ আমি 1764 ইজ ইকুৱেল টু আণ্ডাৰ ৰুট, এইটো আমি চাবা এইটো তোমাৰ দুটা আছে, গতিকে এইটো তোমাৰ কি হ'ব 2 স্কুৱাৰ হ'ব। তাৰপিছত তোমাৰ ইয়াতে 3 আছে দুটা, গতিকে এইটো তোমাৰ কি হ'ব 3 স্কুৱাৰ হ'ব। আৰু ইয়াতে তোমাৰ 7 আছে দুটা, গতিকে দুটা মিলি তোমাৰ কি হ'ব 7 স্কুৱাৰ। মই বাকীখিনি ইয়াতে লিখিছোঁ। তো তোমাৰ ইয়াতে চোৱা এই স্কুৱাৰ ৰুট আৰু তোমাৰ এই যিবোৰ স্কুৱাৰ আছে সেইবোৰ কেঞ্চেল হৈ যাব। তো কেঞ্চেল হৈ তোমাৰ থাকিব কি 2, ইফালে থাকিব 3 আৰু ইফালে থাকিব 7। ঠিক আছে, গতিকে ইয়াতে তোমাৰ কি পালা ইয়াতে 2 3 যাৰ 6 আৰু 6 7 যাৰ 42। এইটো আনচাৰ। বুজি পাইছানে। তো এইটো হৈছে তোমাৰ কি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু তোমাৰ সেইটো হৈছে লং ডিভিজন মেথড। বুজি পাইছা। তাৰপিছত আহিছোঁ আমাৰ
সেকেন্ড নাম্বাৰটো চোৱা দ্বিতীয় নাম্বাৰটো তোমাৰ কি কৈছে এটা আছে তোমাৰ কি 9261 চাবা 9261 এইটো তুমি 9261 আছে এইটো তুমি 2 ৰে দিব পাৰা 9261 9216 হয় এইটো বাৰু সৰি এইটো হ'ব তোমাৰ 9216 61 নহয় 16 এ হয় তো এইটো তোমাৰ 9216 2 ৰে দিয়া এইটো 2 ৰে দিলে যাব 2 4 গুণ 8 2 6 গুণ 12 আচ্ছা 12 হলে তোমাৰ 1 আছে না 2 ৰ গুণ 2 না যায় 0 দিব লাগিব তোমাৰ 2 8 গুণ 16 এটা তুমি এটা কথা লক্ষ্য কৰা ভালদৰে তোমালোকে যদি ইয়াতে এই কথাটো যদি তোমালোকে ৰং কৰা তোমাৰ গোটেইখিনি ৰং হৈ যাব কোনটো কথা কৈছো মই এতে চাবা এটা আমাৰ এটা সব 2 4 jar 8 হল না তো এক বাকি রল তো এটা 12 হৈ গল তো 2 6 jar আমি কি পালো 12 পালো ঠিক আছে তে তোমার ইয়াতে তোমার গোটেইখিনি শেষ হৈ গল এতিয়া এটা আছে কিমান তোমাৰ 1 আছে এটা তোমাৰ 2 ৰে 1 ক ডিভাইড কৰিব পাৰো জানো নোৱাৰো সেই কাৰণে আমি ইয়াতে কি বহাইছো 0 বুজি পাইছা নে যদি তোমাৰ মানে যেটো তোমাৰ ইয়াতে ভাজক থাকে সেই ভাজকত কৈ আর যদি তোমাৰ এর ভিতৰৰ নাম্বাৰটো মানে তোমাৰ ভাজ্যটো যদি সৰু হয় তেতিয়াহলে তুমি 0 বহাব লাগিব এটো কথা কিন্তু মনত ৰাখিবা এতিয়া তোমাৰ 0 বহালা 0 তো 2 0 0 হৈ গল তেতিয়া টোটাল নাম্বাৰটো আহি গল কিমান হল 16 তো যদি 16 হয় 2 8 ৰ কিমান হ'ব 16 হ'ব বুজি পাইছা নে গোটেইখিনি কথা এই কথাটো কিন্তু তোমালোকে মনত ৰাখিব লাগিব সদায় মনত ৰাখিবা তাৰ পিছত চোৱা আকৌ তোমাৰ এটো আমি 2 ৰে দিব পাৰো হয় নে তো 2 ৰে দিলে যাব এটো তোমাৰ ডাইৰেক্টলি দিও না কি 23 2 গুণা তোমাৰ 46 হয় আৰু ইফালে 0 আহিব আৰু ইফালে আহিব 4 হয়নে আকৌ তোমাৰ 2 ৰে যাব 11 ৰ 2 গুণা 22 10 হল 10 হলে যাব 5 বাৰ আৰু 2 2 গুণা 4 এতে আকৌ তোমাৰ 2 আহিল তো 2 ৰে যাব হয়নে 2 ৰে দিলে তোমাৰ কিমান হ'ব এতে তোমাৰ 2 5 গুণা 10 আৰু 15 হল 15 হলে 2 7 গুণা 14 আৰু 2 6 গুণা 12 তাৰ পিছত তোমাৰ 2 ৰে যাব হয়নে 2 4 গুণ 8 তাৰ পিছত আহিব তোমাৰ 2 4 গুণ হে 8 হ'ব 2 4 গুণ তো 8 নহয় তো 2 বাৰ যাব হয়নে 2 2 গুণা তোমাৰ কিমান হ'ব 4 ইফালে আহিল 17 2 8 গুণা 16 2 8 গুণা 16 তাৰ পিছত আকৌ 2 ৰে যাব আকৌ 2 ৰে দিলে 288 ৰ আধা কিমান 144 এতিয়া তোমাৰ 144 ক আকৌ তুমি 2 ৰে দিব পাৰা 2 ৰে দিলে যাব 72 টাইমস আকৌ 2 ৰে দিলে যাব তোমাৰ 36 টাইমস আকৌ যদি 2 ৰে দিয়া এটো যাব তোমাৰ 18 বাৰ আৰু এটো 2 ৰে দিলে যাব 9 বাৰ আৰু 3 ৰে দিলে যাব 3 বাৰ বুজি পাইছা নে এতিয়া তুমি ইয়াতে লিখিব লাগে √9216 ইজ ইকুয়াল টু চাবা তোমাৰ 2 ৰ পেয়াৰ কেইটা হল 1 2 3 4 5 পাঁচটা হৈছে তো 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার চাৰিটা হল ইনটু 2 স্কয়ার ইনটু 3 স্কয়ার এই যে 3 ও আছে দুটা হয়নে এই গোটেইখিনি আন্ডার ৰুটত আহিব ঠিক আছে এতিয়া তোমাৰ এই আন্ডার ৰুট আৰু স্কয়ার খিনি ক্যান্সেল হৈ যাব তো তোমাৰ 2 থাকিব 5টা 2 কিমানটা থাকিব 5টা 1 2 3 4 5 ইনটু কি হ'ব 3 এটা গোটেইটা মাল্টিপ্লাই কৰা 2 2 4 4 2 8 8 2 16 16 2 32 32 into 3 গতিকে এটো হ'ব তোমাৰ 3 2 6 আৰু 3 3 9 96 হল এটো আনসার বুজি পাইছা নে একেবাৰে ইজি হয় তাৰ পিছত চোৱা 3 নম্বৰটো 3 নম্বৰত আছে 7744 হয়নে এটোত আছে তোমাৰ 7744 এটো তোমাৰ 4 আছে তো 2 ৰে যাব তো যদি তুমি 2 ৰে দিয়া তেতিয়াহলে তোমাৰ হ'ব 38 38 jar 76 হয়নে 14 হল 7 আৰু ইফালে আহিব 2 তাৰ পিছত আহিব তোমাৰ ইফালে 2 ৰে দিলে যাব তোমাৰ এটো 19 টাইমস হয়নে আৰু ইফালে যাব তোমাৰ 36 2 jar 72 তাৰ পিছত তোমাৰ ইফালে যদি তুমি 2 ৰে দিয়া তেতিয়াহলে যাব তোমাৰ 2 9 গুণা 18 ইফালে 13 হল 2 6 গুণা 12 আৰু হল তোমাৰ 16 2 8 গুণা 16
তাৰপিছত আকৌ যদি তুমি 2ৰে দিয়া, আচ্ছা এটা 2ৰে তোমাৰ ভাগ কৰিলে 9 68, 968 ইয়াতে আহিব 2 4 গুণ 8, 2 8 গুণ 16, 2 4 গুণ 8, আকৌ 2ৰে যাব, ইয়াতে আহিব তোমাৰ 2 2 গুণা 4, 2 4 গুণ 8, 2 2 গুণা 4, ইয়াতে চোৱা 2 4 2, এইটো তুমি আকৌ 2ৰে ডিভাইড কৰা, এইটো যদি 2ৰে ডিভাইড কৰা 2 1 গুণ 2, 2 2 গুণ 4, 2 1 গুণ 2, 121, আৰু 121 আমি জানো 11 11 গুণ 121, এতিয়া আমি এনেকৈ লিখিম √7 7 4 4 ইজ ইকুৱেল টু, এটা তোমাৰ 1 2 3, এটা 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 2 স্কোয়ার ইন্টু 11 স্কোয়ার, এইটো আন্ডার ৰুট আহিব, এই স্কোয়াৰ আৰু ৰুটবোৰ কেঞ্চেল যাব, থাকিব 2 ইন্টু 2 ইন্টু 2 ইন্টু 11, এইটো তোমাৰ আহিব 2 2 গুণ 4, 4 2 গুণ 8, 8 11 গুণ 88, এইটোৰ এনসাৰ হ'ব তোমাৰ 88, বুজি পাইছানে? তাৰপিছত তোমাৰ 4 নম্বৰটো চোৱা, 4 নম্বৰত আছে তোমাৰ এইটো 9801, এইটো 9801 হয়নে? 1 আছে তো আমি 3ৰে দিব পাৰোঁ, 3ৰে দিলে তোমাৰ এইটো যাব 3 3 9, 3 2 গুণা 6, এফালে ৰ'ল 20, 3 6 গুণ 18, এফালে ৰ'ল তোমাৰ 21, 3 7 গুণা 21, তাৰপিছত তোমাৰ আকৌ 3ৰে যাব হয়নে? 3 1 গুণ 3, এইটো চব 2 আহিছে না, তো কিমান আছে 2, তো তোমাৰ যদি 2 3ৰে ডিভাইড হ'ব জানো, নহয় না, সেইকাৰণে আমি 0 বহাম, ঠিক আছে? তো তোমাৰ এতিয়া হৈ যাব, ঠিক আছে? তো তোমাৰ 3 8 যা 24, আৰু ইফালে তোমাৰ 2 বাকি থাকিল 27 হ'ল, তো তোমাৰ 3 9 যা 27, এতিয়া আহিল 1089, এইটো 3ৰে দিব পাৰি, এইটো যাব তোমাৰ 3 টাইমছ, ইফালে আহিব 6, ইফালে আহিব 3, এইটো আকৌ 3ৰে দিয়া 1 3 1 3, 1 2 1, 1 2 1 হ'লে এইটো যাব 11 11 টাইমছ হয়নে? এইটো একেবাৰে ইজিলি হৈ গ'ল 9801, এটা আহিব তোমাৰ এইটো চোৱা 1 2, তো 3 স্কোয়ার ইন্টু 3 স্কোয়ার ইন্টু কি হ'ব 11 স্কোয়ার, এইটো আহিব আন্ডার ৰুট, গতিকে এটা থাকিব 3 ইন্টু 3 ইন্টু 11, 3 3 যা 9, 9 11 যা 99, এইটো 99 হৈছে এইটোৰ আনসাৰ, বুজি পাইছানে? তাৰপিছত আহিছোঁ চোৱা, এইটো হ'ল আমাৰ 4 নম্বৰ, তাৰপিছত চাবা এইটো এটা আছে আমাৰ 5 নম্বৰত কি কৈছে চাবা, এইটো বহুত ইণ্টাৰেষ্টিং এটা হয়, এইখিনি এইটো কৈছে চোৱা, ফাইণ্ড দ্য লিষ্ট নাম্বাৰছ অৰ ইণ্টিজাৰ্ছ উইথ হুইচ দ্য ফলোয়িং নাম্বাৰছ আৰ টু বি মাল্টিপ্লাইড চ' দেট দে বিকাম এ পাৰফেক্ট স্কোয়াৰ, মানে এটামান যিকেইটা নাম্বাৰ দিয়া আছে এই নাম্বাৰত কোনটো ক্ষুদ্ৰতম অখণ্ড সংখ্যাৰ আমি পূৰণ কৰিম, এইটো চা মাল্টিপ্লাইড পূৰণ কৰিম যাতে এটা কি হয় পূৰ্ণবৰ্গ হয়, তাৰ মানে আমি গম পালোঁ ইয়াতে যিকেইটা নাম্বাৰ আছে সেই নাম্বাৰকেইটা পূৰ্ণবৰ্গ নহয়, তো আমি এনেকুৱা এটা সৰু নাম্বাৰ আছে যিটো নাম্বাৰেৰে মাল্টিপ্লাই কৰিলে এই নাম্বাৰবোৰ কি হ'ব পূৰ্ণবৰ্গ হ'ব, তো সেই নাম্বাৰকেইটা তুমি বিচাৰি উলিয়াব লাগে, একেবাৰে ইজি হয়। চ' আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আমি এপ্লাই কৰিম ইয়াতে, 1 নাম্বাৰটো যদি আমি চাওঁ এটা আছে 1525, আৰু এইটো কিন্তু অলপমান লিখিব লাগে, ঠিক আছে? তো তোমাৰ কেনেকৈ লিখিব লাগে মই সেইটো কৈ আছোঁ, প্ৰথমতে এইটো আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰি লওঁ, এটা আছে 1525, চোৱা ইয়াতে তোমাৰ শেষত তোমাৰ কি আছে 5 আছে হয়নে? তো 5 যদি থাকে এইটো তোমাৰ 5ৰে যাব হয়নে? এইটো তোমাৰ 5 3 যা 15, ইয়াতে 2 আছে তো এটা 0 আহিব, কিয় আহিল কাৰণ 5তকৈ 2 সৰু, সেইকাৰণে 0 বহাইছোঁ, ঠিক আছে? আৰু 25 হৈ গ'ল, এইটো 5 5 যা 25, তাৰপিছত তোমাৰ এইটো আকৌ 5 আছে, গতিকে এইটো যাব তোমাৰ 5 6 টাইমছ, আৰু ইফালে তোমাৰ আহিব 1 টাইমছ, এতিয়া তুমি যদি ভালদৰে লক্ষ্য কৰা এইটো 1525 ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ 5 স্কোয়ার ইন্টু 61, এইটো চোৱা এই দুটা মিলি 5 স্কোয়ার, আৰু ইফালে তোমাৰ 61টো অকলে ৰৈ গ'ল, আৰু আমি জানো যে যিবোৰ পাৰফেক্ট স্কোয়াৰ নাম্বাৰ আছে সেইবোৰৰ প্ৰাইম ফেক্টৰ্ছবোৰ সদায় পেয়াৰত থাকে, যেনেকুৱা ইয়াতে তোমাৰ 5টো পেয়াৰত আছে কিন্তু 61টো পেয়াৰত নাই, গতিকে এই 61ৰ লগত মানে 61 ইন্টু 61 যদি আমি কৰোঁ, ধেত্তেৰি কি 61 16 হৈ গ'ল, 61 ইন্টু 61 যদি আমি কৰোঁ কি হ'ব 61 হোল স্কোয়ার হৈ যাব, তো অলরেডি আমার এটা 61 আছেই, তো আমার আরও এটা কি লাগিব 61 লাগিব, গতিকে তুমি ইয়াতে সৰু এটা লাইন লিখিব লাগে, এইটো লাইন তোমালোকে ইয়াতে লিখিব লাগিব, দ্য নাম্বাৰ এইটো তুমি লিখিব লাগিব, দ্য নাম্বাৰ শুড বি
এইটো তোমালোকে লিখিব লাগিব শুড বি এইটো মাল্টিপ্লাইড বাই 61 টু গেট এ পাৰফেক্ট স্কুৱেৰ নাম্বাৰ বুজি পাইছা আৰু যিসকল এছামিছ মিডিয়ামৰ আছা মই সিহঁতক কৈ দিছোঁ ইয়াতে লিখিবা গতিকে সংখ্যাটো এটা এনেকৈ লিখিবা পূৰ্ণবৰ্গ হ'বলৈ 61 পূৰণ কৰিব লাগিব 61 পূৰণ কৰিব লাগিব এইখিনি তোমালোকে লিখিব লাগিব ঠিক আছে সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ 61 পূৰণ কৰিব লাগিব সেইখিনি তোমালোকে লিখিব লাগিব হা এইটো লিখিবা পূৰণ কৰিব লাগিব বুজি পাইছানে একেবাৰে সিম্পল হয় তো তোমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো কিন্তু তোমালোকে জানিব লাগিব তাৰ পিছতে তোমালোকে এইবোৰ পাৰিবা আৰু তোমালোকৰ পৰীক্ষাত কিন্তু ৰুট অভাৰৰ নাম্বাৰ আহে ঠিক আছে ৰুট অভাৰৰ নাম্বাৰ আহে যে যেনেকুৱা তোমাৰ আছে 27 আছে এইটো নাম্বাৰ ৰুট অভাৰ 27 এই নাম্বাৰটো কোনটো নাম্বাৰেৰে আমি মাল্টিপ্লাই কৰিলে এইটো পাৰফেক্ট স্কুৱেৰ হ'ব তো 27 এটা তোমাৰ কি হয় নন পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয় তো তোমালোকে ভালদৰে লক্ষ্য কৰা মই যেহেতু এক্সাম্পল ক'লো কাৰণে এটা চাবা 27 ঠিক আছে এইটো এটা তো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয় তো এইটো আমি মাল্টিপ্লাই কৰিবলৈ আমি কি পূৰণ কৰিম এটা আছে 27ক আমি লিখিব পাৰোঁ 3 × 9 হয়নে এটা তোমালোকে ভালদৰে লক্ষ্য কৰা যিটো 9 আছে 9ৰ ৰুট হৈছে নে তোমাৰ কিমান 3 আৰু এটা ৰৈ যাব তোমাৰ √3 ভালদৰে লক্ষ্য কৰিবা এটা আমি জানো যে √3 ইনটু যদি আমি √3 কৰোঁ তেতিয়াহ'লে আমি কি পাওঁ পাম 3 কিহৰ কাৰণে পাম এইটো √3 তোমাৰ কি হ'ব হোল স্কুৱেৰ হ'ব স্কুৱেৰ আৰু ৰুট কেনচেল যাব থাকিব তোমাৰ কিমান 3 গতিকে এই যিটো আমাৰ কি আছে নাম্বাৰ আছে সেই নাম্বাৰটো যদি আমি পাৰফেক্ট স্কুৱেৰ কৰিবলৈ যাওঁ তেতিয়াহ'লে এই নাম্বাৰটো আৰু এটা আমি কি কৰিম 3 × √3 মাল্টিপ্লাই কৰি দিম তো গতিকে এইটো হ'ব 3√3 এইটো মাল্টিপ্লাইড বাই কি হ'ব 3√3 আমাৰ এইটো তোমাৰ কি হৈ যাব পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হৈ যাব তো এইটো আমি কিমান পাম এইটো পাম আমি 9² × 3 বুজি পাইছানে তো যদি আমি 3 × √3 মাল্টিপ্লাই কৰোঁ এই নাম্বাৰটো তোমাৰ কি হৈ যাব পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হৈ যাব তো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে ঠিক আছে আৰু তোমালোকে জানানে যেটো যে ৰুট অভাৰ ধৰিলে তোমাৰ ৰুট অভাৰ x আছে এইটো যে আমি যে কওঁ যে ইয়াতে যদি স্কোয়াৰ থাকে তেতিয়াহ'লে তোমাৰ স্কোয়াৰ আৰু ৰুট কেনসেল হৈ যায় এইটো কিয় এনেকৈ কোৱা হয় এইটো তোমালোকে অলপমান জানি লোৱা ইম্পৰ্টেন্ট হয় তোমালোকে এইটো যদি নাজানা এইটো চাবা ধৰিলে তোমাৰ ৰুট অভাৰ x এটা নাম্বাৰ আছে আৰু ইয়াৰে তোমাৰ কি আছে স্কোয়াৰ আছে ঠিক আছে তোমালোকে মন কৰিবা এই যেটো ৰুট অভাৰ আছে সেই ৰুট অভাৰৰ ভ্যালুটো সদায় নাম্বাৰৰ তোমাৰ পাৱাৰ 1/2 আহে নাম্বাৰৰ পাৱাৰৰ 1/2 আহে ঠিক আছে এটা তুমি চোৱা এটা x² আৰু এই যেটো তোমাৰ ৰুট আছে এই যেটো ৰুট আছে সেই ৰুটৰ মানে হৈছে কি তোমাৰ 1/2 তো 1/2 এতিয়া তোমালোকে চোৱা আমি এটা ফৰ্মুলা জানো যে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ যদি n থাকে তেতিয়াহ'লে তোমাৰ কি হয় a টু দি পাৱাৰ m * n হয় এটো ইন্ডিসেছৰ ফৰ্মুলা আমি আগতে গম পাওঁ সৰুৰে পৰা পঢ়ি আহিছো গতিকে এটো তুমি কি পাবা x² * 1/2 মানে এই 2 ৰে হাফৰ লগত তোমাৰ এটো কি হ'ব মাল্টিপ্লাই হ'ব এটো স্যার 2 আৰু 2 তোমাৰ কেনসেল আউট হৈ যাব থাকিব x টু দি পাৱাৰ 1 আৰু x টু দি পাৱাৰ 1 মানে কি x বুজি পাইছা আৰু সেই কাৰণে আমি কওঁ যে এটো তোমাৰ কি হয় এনেকে কেনসেল আউট হৈ যায় একচুয়ালি তোমাৰ এনেকে হে কেনসেল আউট হয় তো আমি সময়ৰ অভাৱৰ কাৰণে তেনেকে কোৱা যায় তাৰ পিছত চা তোমাৰ 2 নম্বৰত আছে 1008 এটো চোৱা 1008 আছে তো তুমি 1008 এইখিনি যদি তুমি চোৱা তো তোমাৰ 8 আছে তো 2 মাল্টিপল হয় তো 2 ৰে যাব 2 ৰে দিলে তোমাৰ ইফালে যাব 50 বাৰ ইফালে যাব 4 বাৰ হয় নে তাৰ পিছত তোমাৰ আকৌ 2 ৰে দিয়া আকৌ 2 ৰে দিলে যাব 200 25 দুগুণা 50 আৰু 2 বাৰ তাৰ পিছত যাব তোমাৰ 2 ৰে 12 2 গুণা 24 আৰু তোমাৰ 2 6 গুণা 12 তাৰ পিছত আকৌ যাব 2 ৰে দিলে যাব তোমাৰ এইটো 63 টাইমস হয় নে আৰু যাব না যায় তে যাব 3 ৰে 3 2 গুণা 6 3 ৰে গুণ 3 আৰু 3 7 গুণা 21 হয় নে এতিয়া চাবা তো এটা আমি 1008 এটা আমি কি পাইছো 1 2 3
তো 2 স্কোয়াৰ পাইছোঁ 2 স্কোয়াৰ পাইছোঁ 3 স্কোয়াৰ পাইছোঁ ইনটু 7 এই 7 বেচাৰা অকলে ৰৈ গ'ল নে গতিকে তোমালোকে ইয়াতে এইটো লিখিব পাৰা এইটো ডাইৰেক্টলি লিখিব পাৰা যে required smallest integer is equal to 7 গতিকে আমি 7 এৰে তুমি কি কৰিব পাৰা মাল্টিপ্লাই কৰিলে এইটো পারফেক্ট স্কয়ার হৈ যাব বুজি পাইছা নাইবা আমি যে প্ৰথমত যেটো লাইন লিখিলো সেইটো লাইন লিখিলেও আৰামসে হৈ যাব বুজি পাইছানে আৰু তোমাৰ এতিয়া এটো 2028 আৰু 768 এই দুটা আছে এই দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক তোমালোকে হোমৱৰ্ক খিনি কৰিবা কিন্তু আৰু হোমৱৰ্ক খিনি কৰি তোমালোকে এটো নম্বৰত পঠাই দিবা 7002824673 এটো নম্বৰত পঠাবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ যেটো লিংক আছে এটো মই কমেন্ট সেকশনত অলৰেডি দি দিছো তোমালোকে তাতে গৈ জয়েন হ'বা এতিয়া সোৱা এই যেটো 6 নম্বৰটো আছে সেই 6 নম্বৰটো তোমাৰ 5 নম্বৰটো উল্টা একেবাৰে উল্টা হয় ডাইৰেক্টলি এটো তুমি কেনেকৈ কৰিবা এটো ভালদৰে লক্ষ্য কৰা ইয়াতে কি কৈছে with what at least number integers the following numbers are to be eto multiplied নহয় eto divide so that they become perfect square তো ইয়াতে যেটা আমাৰ নাম্বার দি আছে সেই নাম্বার কেটা আমি কোনটো নাম্বার কি কৰিব লাগিব ডিভাইড কৰিব লাগিব যাতে এটা কি হয় পারফেক্ট স্কয়ার নাম্বার হয় তো 5 নাম্বাৰটো আমাৰ কি আছিল এটাকৈ নাম্বার কম আছিল কিন্তু 6 নাম্বাৰটো আমাৰ এটাকৈ নাম্বার বেছি হ'ব তো সেইটো নাম্বার আমি হটাই দিম তো হটাম কেনেকৈ ডিভাইড কৰিম এটো সব 1 নাম্বার এটো আছে 568 ঠিক আছে এটো সবা 568 আছে এটো 2 ৰে দিয়া 2 দুগুণা 4 2 8 গুণা 16 আৰু 2 4 গুণা 8 আকৌ যাব 2 ৰে 14 দুগুণা 28 আৰু 2 দুগুণ 4 আকৌ 2 ৰে দিয়া 7 দুগুণা 14 আৰু এটো সব এতিয়া আমি এটো লিখিম কেনেকৈ এটো 568 ইজ ইকুয়াল টু আমি পালো কি আমি পালো আচ্ছা ইয়াতে তোমাৰ 568 আছে এটো 568 টো 468 হ'ব লাগিছিল 468 এটো 568 নহয় বাৰু এটো 468 হয় সরি এটো 468 হয় 468 তো 2 রে দিলে এটো যাব 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 হয়নে আকৌ তুমি 2 রে দিয়া 11 2 গুণা 22 আৰু 17 এতিয়া মানে 7 গুণা 14 বুঝিলা 17 আছে 17 টো 3 রে যাব 3 3 jar 9 27 3 9 jar 27 এটো যাব 3 রে কিমান টাইমস 13 টাইমস হয়নে গতিকে এনেকৈ লিখিবা তলত লিখিবা তোমালোকে 468 ইজ ইকুয়াল টু এটো 2 স্কয়ার ইনটু এটো 3 স্কয়ার এটো 2 স্কয়ার 3 স্কয়ার আৰু বাকি তোমাৰ ইয়াতে ৰৈ গল কি 13 এটো 13 টো আমি ইয়াৰ পৰা গুছাব লাগিব আৰু ইয়াতে তোমাৰ কৈছে ডিভাইড কৰিব লাগে হয়নে তো এটো আমি ডিভাইড কৰিম देयरफॉर এটো তোমালোকে এনেকৈ লিখিবা the number এনেকৈ লিখিবা the number should be divided by 13 to get a perfect square number বুজি পাইছা নে এটো এনেকৈ লিখিব লাগিব এইখিনি আৰু অসমীয়া সকলে এনেকৈ লিখিবা সংখ্যাটো অসমীয়া মিডিয়ামৰ সকলে লিখিবা সংখ্যাটো এটো পূৰ্ণ বৰ্গ হ'বলৈ 13 ৰে হৰণ কৰিব লাগিব 13 ৰে হৰণ কৰিব লাগিব এই লাইনটো কিন্তু লিখিব লাগিব ঠিক আছে এই লাইনটো লিখিলেহে তোমাৰ আনসাৰখিনি কমপ্লিট হয় বুজি পাইছা তাৰ পিছত চোৱা সেকেন্ড নাম্বাৰটো চোৱা সেকেন্ড নাম্বাৰটো আছে 1584 আছে হয়নে যেহেতু তোমাৰ 4 আছে গতিকে 2 ৰে যাব এটো 2 ৰে দিলে 2 7 গুণা 14 তাৰ পিছত 2 9 গুণা 18 আৰু 2 2 গুণা 4 আকৌ 2 ৰে যাব 2 ৰে দিলে যাব তোমাৰ 3 2 গুণা 6 তাৰ পিছত
2 9 গুণা 18 এক বাকী ৰ'ল 12 হ'ল 2 6 গুণা 12 এইটো 6 আকৌ তোমাৰ 2 ৰে যাব 2 ৰে গ'লে যাব 2 1 যা 2 এফালে হ'ল 19 2 2 9 যা 18 আৰু ইফালে হ'ল 16 2 8 যা 8 হ'ব আকৌ 2 ৰে দিয়া 99 হ'ব তাৰপিছত তুমি যদি এইটো 3 ৰে দিয়া যাব 33 টাইমছ আকৌ যদি 3 ৰে দিয়া যাব 11 টাইমছ হয়নে গতিকে ইয়াতে তুমি লিখিবা therefore 1584 is equal to এইটো 2 স্কয়াৰ এইটো 1 2 তো 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 11 এইটো বেচাৰা অকলে আছে গতিকে গুচাই দিম আমি therefore তোমালোকে সেই লাইনটো লিখিব লাগিব নাইবা তোমালোকে এই লাইনটো ডাইৰেক্টলি লিখি দিব পাৰা যে required integer is equal to 11 এটা এনেকৈ দিব পাৰা নাইবা তোমালোকে আগত মই যিটো লাইন লিখি দিছো সেই লাইনটো তোমালোকে লিখিব পাৰা একদম ইজি হয় তাৰপিছত 3 নম্বৰত আছে 2645 2645 হয়নে এটা 5 এৰি দিয়া হেকত 5 আছে তো 5 এৰি দিয়া এটো যাব তোমাৰ 5 5 যা 25 তো এক বাকি থাকিল তো 14 হল 14 হলে যাব তোমাৰ 5 2 যা 10 4 বাকি থাকিল তো 9 টাইমছ যাব আৰু এটা 529 হৈছে 23 এটো 23 স্কয়াৰ হয় গতিকে এটো 2645 ইজ ইকুয়াল টু এটো তুমি লিখিব লাগিব 23 স্কয়াৰ ইনটু 5 এটা 5 বেচাৰা অকলে আছে গতিকে তোমালোকে এটা লিখিব লাগিব the number should be multiplied by 5 to get a perfect square number তোমালোকে এটো লিখিব লাগিব এই লাইনটো যেটো লাইন মই একেবাৰে প্ৰথমত লিখি দিছো ঠিক আছে তাৰ পিছত আছে তোমাৰ 1620 এটো চোৱা 1620 এটো চোৱা এটো তুমি 2 ৰে দিয়া এটো তোমাৰ 1620 আছে না তো তোমাৰ এটো আধা কিমান হ'ব আধা হ'ব 810 এতিয়া 810 ৰ আধা কিমান 405 হয়নে এতিয়া 5 আছে তো 5 দিয়া 5 8 জাৰ 1 জাৰ এতিয়া তুমি 9 তোমাৰ কিমান আহিল তোমাৰ 81 আহিছে না 81 আহিলে আমি 9 ইনটু 9 লিখিছো ঠিক আছে এটো কিন্তু মন কৰিবা ইয়াতে 3 স্কয়াৰ লিখিম ইয়াতে 3 স্কয়াৰ আৰু ইয়াতো আমি 3 স্কয়াৰ লিখিম একে কথা ঠিক আছে তো লিখাৰ সময়ত কিন্তু এটো তোমালোকে আকৌ মনত ৰাখিব লাগিব যেহেতু এটো প্ৰাইম ফ্যাক্টৰাইজেশন হয় বুজি পাইছা প্ৰাইম ফ্যাক্টৰাইজ তোমালোকে যদি 99 কৰা ভুল হ'ব তাৰমানে তুমি ইয়াতে 3 দুবাৰ আহিব 3 চাৰিবাৰ আহিব টোটাল বুজি পাইছা নে কি কৈছো মই 3 টোটাল চাৰিবাৰ আহিব ইয়াতে তোমাৰ এই 9ত আহিব দুইবাৰ আৰু এই 9ত আহিব দুইবাৰ মই আৰু কমপ্লিট কৰা নাই তোমালোকে কৰি লবা 3 ৰে ডিভাইড কৰি যাবা 3 ৰে গতিকে এটা আহিব তোমাৰ 2 স্কয়াৰ ইনটু এটা আহিব 3 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 5 গতিকে এটো সব 5 টো তোমাৰ এইটো দুটা কোৰ পৰা আহিল জানা নাই এই দুটা এটো মিস্টেক নকৰিবা তোমালোকে আৰু ইয়াতে তোমাৰ 5 ৰৈ গল তো therefore হেতু লিখিব লাগিব the number should be divided by এটো should be divided by 5 to get a perfect square number আৰু অসমীয়া মিডিয়ামৰ সকলে লিখিবা সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ হলে 5 এৰে হৰণ কৰিব লাগিব কিমান এটা 5 এৰে বুজি পাইছা তাৰ পিছত চোৱা এটো 7 নাম্বাৰটো চাবা এটো আমি ডাইৰেক্টলি কৰিব লাগিব এটো ফাইন্ড the squares roots of the following decimal numbers এটো কিন্তু তোমালোকে জানিব লাগিব এটো চোৱা কিমান আছে 12.25 এটো ডাইৰেক্টলি লং ডিভিজন মেথড এপ্লাই কৰিম ইয়াতে আমি চাবা এটা চোৱা তোমাৰ ইয়াতে এটো ভাগ কৰিলে তোমাৰ চোৱা এই দুটা আৰু এই দুটা আহিব তো এতে যেটো 12 যেটো নাম্বাৰ আছে হেতু একেবাৰে ওচৰৰ পাৰফেক্ট স্কয়াৰ নাম্বাৰটো কিমান হয় এটা আমি জানো 9 হয় কি হয় 9 গতিকে এটা আমি কি দিব লাগিব 3 দিব লাগিব তো ইয়াতে যেটো নাম্বাৰ দিম সেম নাম্বাৰ আমি এটো দিব লাগিব গতিকে 3 3 জাৰ তোমাৰ কিমান আহিল 9 এতিয়া লক্ষ্য কৰা এটা থাকিল 5 2 আৰু ইফালে 12 ৰ পৰা যদি 9 যায় থাকে কিমান 3 এতিয়া তোমালোকে ভালদৰে লক্ষ্য কৰিবা এই কথাখিনি কিন্তু তোমালোকে মিস্টেক কৰা সেই কাৰণে স্কয়াৰ নাম্বাৰ লোৱাতে ভুল হয় তোমালোকৰ চাবা এই যেটো আমি 3 পালো সেই 3 টো তোমাৰ আমি পালো কৰ পৰা ইয়াৰ পৰা লক্ষ্য কৰা ইয়াৰ পৰা পালো নে তেৰি কি একদম বেয়া হৈ গল ঘাটিয়া কিছু
এইখিনিৰ পৰা আমি এইটো নাম্বাৰ পালোঁ নে এই 3টো কিন্তু এই 3টো এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হয় জানো নহয় গতিকে এই যেটো পয়েন্ট আছে সেই পয়েন্টটো আমি ইয়াতে নমাই লৈ আহিব নালাগে সেই পয়েন্টটো তুমি ডাইৰেক্টলি ইয়াতে দি দিয়া বুজি পাইছা কি কৈছো যদি এই নাম্বাৰটো তোমাৰ পাৰফেক্ট স্কোয়াৰ নাম্বাৰ হলে হয় তেতিয়াহলে এইটো আমি নমাই লৈ আহিলে হয় কিন্তু এই নাম্বাৰটো পাৰফেক্ট স্কোয়াৰ নাম্বাৰ নহয় গতিকে আমি এইটো আৰু নমাই লৈ আহাৰ দৰকাৰ নাই সেই পয়েন্টটো আমি ওপৰত দি দিছো ঠিক আছে তো এইখিনি কথা কিন্তু তোমালোকে মনত ৰাখিব লাগিব এতিয়া চোৱা তো এই পয়েন্টটো আমি ইয়াতে দি দিও ইয়াতে দি দিয়াৰ পিছত আমাৰ ইয়াতে হৈ গল কিমান 325 হৈ গল এটা তুমি a নাম্বাৰৰ 2 টাইমছ কৰিব লাগে মই আগতেও কৈছো তো ইয়াতে আহিব তোমাৰ কিমান 6 হয়নে তুমি ইয়াতে যেটো নাম্বাৰ বহাবা সেম নাম্বাৰ তুমি ইয়াতে বহাব লাগিব এটা তুমি আইডিয়া লগাবা কেনেকে হেকত 5 আছে গতিকে 5 তোমাৰ কত আছে এটো 5 স্কয়াৰ 25 এটো 5 আছে হয়নে গতিকে আমি ইয়াতে কি বহাম 5 ইয়াতে যদি 5 বহাও ইয়াতে কি বহাব লাগিব 5 তো 5 5 যা 25 और 5 আহিল হাতত থাকিল 2 5 6 যা 30 আৰু 2 এ তোমাৰ কিমান আহিব 32 এটো আমাৰ হাতত থাকিল কিমান 0 ঠিক আছে এতিয়া আমি এটো লিখিম কেনেকে এটো মই দেখাই আছো এটো সোয়া এটো এনেকে লিখিব লাগে এটো এনেকে লিখিবা therefore এটো under root এটো 12.25 is equal to তোমার কিমান হ'ব 3.5 এইটো জাম পালো 3.5 এইটো আমাৰ কি হয় आंसर হয় 3.5 বুজি পাইছা সিমিলারলি দুই নাম্বারটো সোয়া দুই নাম্বারটো আছে 24.01 24.01 আছে এটো 24 এর একেবারে উছৰা-উছৰি নাম্বার কোনটো আছে 16 আছে না এটুকৈ ডাঙৰ হ'ব নোৱাৰে সৰু হ'ব লাগিব বুজি পালা তো ইয়াতে 4 দিব লাগিব ইয়াতে 4 দিব লাগিব 4 4 জাৰ 16 হয় ইয়াতে থাকিল তোমাৰ 1 0 আৰু ইফালে থাকিব তোমাৰ 8 হয়নে আৰু ইফালে তোমাৰ 2 টাইমছ কৰা এটো 4 ৰ 2 টাইমছ আছে 8 4 ৰ 2 টাইমছ কিমান এটা আচ্ছা এই পয়েন্টটো ইয়াতে দিলৱা এতিয়া হৈ গল তোমাৰ 801 এটা সব লাস্টত 1 কাট কত আছে সা 9 ৰ আছে কাৰণ 9 স্কয়াৰ মানে তোমাৰ কিমান হয় 81 এটো 1 আছে 11 আছে 11 স্কয়াৰ মানে হৈছে 121 এতে 1 আছে গতিকে 11 তো বহালে নহব কাৰণ এই নাম্বাৰটো বহুত ডাঙৰ হৈ যাব 9 বহাম আমি ইয়াতে 9 বহালে সেম নাম্বাৰ ইয়াতে বহাব লাগিব তো 9 9 জাৰ 81 ৰ 1 থাকিল 8 আৰু 9 8 জাৰ 72 72 আৰু 8 কিমান 80 এটো সব 0 থাকিল বুজি পাইছা নে একেবাৰে সিম্পল হয় আৰু মই তোমালোকক প্ৰথমতেও কৈছো যে মই এই মেথডটো ভাল পাও কাৰণ সৰু হয় একেবাৰে ইজিলি তোমাৰ স্কয়াৰ ৰুটবোৰ আহি যায় ঠিক আছে এটো লিখিব লাগিব এনেকে therefore under root 24.01 is equal to 4.9 এটা আমাৰ आंसर হয় তাৰ পিছত আছে 146.41 3 নাম্বাৰটো সোয়া 146.41 আছে হয়নে এটা আমি কৰিম কেনেকে এটো সোয়া এতিয়া তুমি এই গুটেখিনি লব লাগিব ঠিক আছে গুটেখিনি যদি লোৱা তেতিয়া হলে তোমাৰ 12 12 জাৰ 144 এটা আমি জানো 12 12 জাৰ 144 144 তো এটা থাকিল 1 4 ইফালে থাকিল 2 এটো দুই গুণ কৰিব লাগে তো 24 হ'ব এটো চাই এটা আছে 24 1 আছে গতিকে তো 1 টাইম দিব লাগিব তো ইয়াতো এটো পয়েন্টটো দিব লাগিব 1 টাইম আহিলে এটো হৈ যাব 241 তো 0 গতিকে এটা হেব √146.41 is equal to কি হ'ব 12.1 এটো হল आंसर একেবাৰে ইজি বুজি পাইছা নে 4 নাম্বাৰটো চাবা এটো 4 নাম্বাৰ 102.01 আছে 102.01 এটো সব এটো ইজি হয় একেবাৰে এটো 10 ৰে যাব এটো 10 10 জাৰ তোমাৰ কিমান হয় 100 হয় একদম ইজি হয় তো 0 1 আৰু ফেল থাকিব 2 এতে তো দুই গুণ লব লাগে 10 ৰ দুই গুণ হৈছে 20 এতে এক আছে 2 হয় 1 গতিকে ইয়াতে 2 হয় 1 কৰা ইয়াতে 1 দিয়া এই পয়েন্টটো কিন্তু ইয়াতে দিব লাগিব তো 201 এটো 0 থাকিব তো therefore √102.01 is equal to এটো হ'ব 10.1 বুজি পাইছা নে এটো একদম ইজি হয় তাৰ পিছত চোৱা এটো 8 নম্বৰৰ কেটামান এমসিকিউ দিছে ইয়াতে আমি এমসিকিউ কৰিতে চাও আৰু তোমালোকৰ এবাৰ বহুত এটা সুবিধাজনক হৈছে যে তোমালোকৰ যেটো মেইন বুক আছে
সেই মেইন বুকটো যদি তুমি ভালদৰে ৰিডিং কৰিছা তেতিয়াহ'লে তোমালোকে বাকী বস্তু পঢ়াৰ দৰকাৰে নাই। মই কৈছোঁ তোমালোকে যদি কেৱল মেইন বুকটোৱে ফ'ল' কৰা তেতিয়াহ'লে 90ৰ পৰা 95% তোমালোকে 100% পাই যাবা। ঠিক আছে, আৰু যিটো 5% আছে সেই 5% মাৰ্ক তোমাৰ সেই 5%ৰ কাৰণে তুমি বেলেগ বুক ফ'ল' কৰিব লাগে। ৰেফাৰেঞ্চিয়েল বুক কিছুমান আছে, সেইখিনি আমি কৰিম, তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। ঠিক আছে, এতিয়া চোৱা এইখিনি চাওঁ আমি। চোৱা ইয়াতে কৈছে হুইচ অফ দ্য ফলোইং ইজ এ স্কোৱাৰ অফ এন অড নেচাৰেল নাম্বাৰ। অড মানে অযুগ্ম সংখ্যা বুলি কৈছে। এটা চোৱা যিটো 256 আছে, 256টো হৈছে 16ৰ যিটো এটা ইভেন নাম্বাৰ। গতিকে এইটো নহ'ব। 169টো হৈছে তোমাৰ 13ৰ, হয়নে? 13ৰ তোমাৰ কি হয়, বৰ্গ হয়, মানে 169ৰ স্কুৱাৰ ৰুট হৈছে 13, 256ৰ হৈছে 16, আৰু 546 এইটো তোমাৰ কি হয়, যিটো 546 আছে এইটো তোমাৰ 23 পইণ্ট চামথিং কিবা আহিব, গতিকে এইটোতো নহয়। আৰু তোমাৰ 754 যিটো আছে এইটো তোমাৰ 27.4 চামথিং কিবা আহিব, গতিকে এই দুটাতো অলৰেডি পাৰফেক্ট কিছু নাম্বাৰ নহয়, গতিকে এই দুটাতো হ'বই নোৱাৰে। তো ইয়াতে কৈছে আমাৰ অড মানে অযুগ্ম, এইটো 13টো তোমাৰ কি হয়, অড নাম্বাৰ হয়, অযুগ্ম সংখ্যা, গতিকে এইটো আমাৰ 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, ইজি হয়, তথাপি কিন্তু এইটো বাৰ পৰীক্ষাত ৰিপিট হয়, মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো। তাৰপিছত আছে তোমাৰ বি নাম্বাৰটো। চোৱা ইয়াতে তোমাৰ কি কৈছে, চোৱা হুইচ অফ দ্য ফলোইং উইল হেভ 1 ইন ইউনিট প্লেচ। কোনটোৰ একক স্থানত 1 থাকিব। এইটো চোৱা যদি আমি 19টো চাওঁ, 19 স্কুৱাৰ যদি চাওঁ, আমি 9ক যদি স্কুৱাৰ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম, 81। গতিকে এইটো চোৱা 1 আছে না, গতিকে এইটোত থাকিব। ইয়াতে 4 আছে, 4 থাকিলে যদি তুমি 4 স্কুৱাৰ কৰা কিমান পাবা, 16। ইয়াতে 6 আহিছে, গতিকে এইটো নহয়। এইটোত তুমি যদি 8 আছে, তো 8ক যদি তুমি স্কুৱাৰ কৰা কিমান পাবা, 88 64, ইয়াতে 4 আছে, এইটো নহয়। এইটোতো তোমাৰ 0 আছে, তো 0 আহিব। আমাৰ কৈছে 1 লাগে, তো 1 তোমাৰ 19ত থাকিব, গতিকে এইটো 1 নাম্বাৰটো কি হ'ব, ইয়াৰে কাৰেক্ট আনচাৰ হ'ব। বুজি পালানে? তাৰপিছত চোৱা চি নাম্বাৰটো, এইটো মই অলৰেডি ডিছকাশ্যন কৰিছোঁ যে বিটুইন 18 স্কুৱাৰ এণ্ড 19 স্কুৱাৰ হাউ মেনি নেচাৰেল নাম্বাৰ আৰ দিয়ক। 18 স্কুৱাৰ আৰু 19 স্কুৱাৰৰ মাজত কিমানটা নাম্বাৰ থাকে, এইটো আমি জানো, n স্কুৱাৰ আৰু n+1 হোল স্কুৱাৰৰ মাজত কিমানটা নাম্বাৰ থাকে, 2nটা, অৰ্থাৎ সৰুটোৰ ডাবল থাকে, সৰুটোৰ ডাবল। ইয়াতে সৰু নাম্বাৰ কোনটো হয়, ইয়াতে সৰু নাম্বাৰ হৈছে 18, গতিকে 18ৰ ডাবল কিমান হ'ব, এইটো 18ৰ ডাবল হৈছে 36, গতিকে এইটো চোৱা 2 নম্বৰ অপশ্যনটো কি হ'ব, ইয়াতে কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছাবস্ক্ৰাইব কৰিবা, তোমালোকৰ কাৰণে ইমান কষ্ট কৰি তোমাৰ শ্লাইডবোৰ বনোৱা হয়, ভিডিঅ'বোৰ বনোৱা হয়, তোমালোকৰ যাতে হেল্প হয়। তো টকা পইচাটো নালাগে, ফ্ৰীতে তোমালোকে পঢ়িব পাৰিছা, হয়নে নাই? এটা হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰফেক্ট স্কুৱাৰ। তলৰ কোনটা পাৰফেক্ট স্কুৱাৰ নাম্বাৰ নহয় সেইটো আমাৰ সুধিছে। এটা চোৱা 44 যিটো 1 হয় সেইটো 21ৰ স্কুৱাৰ হয়। তাৰপিছত 572 এইটো চোৱা 23 পইণ্ট চামথিং কিবা আহে, আৰু তোমাৰ 576টো জানাই এইটো 24ৰ হয়, আৰু 729টো এইটো হৈছে তোমাৰ 27ৰ। আমাক কৈছে যে নহয় কোনটো সেইটো আমাক সুধিছে, তো এইটো নহয়, এইটো বাকীকেইটাতো হয়, এইটো 21ৰ হয়, এইটো 24ৰ হয়, এইটো 27ৰ হয়, তো আমাৰ এইটো নহয়, গতিকে আমাৰ 2 নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? এতিয়া চোৱা এইটোতো একদম ইজি হয়। ইয়াতে আমাৰ দিয়া আছে √2025ৰ স্কুৱাৰ ৰুট হৈছে 45, তেতিয়াহ'লে তোমাৰ 20.25 কিমান হ'ব, এইটো সুধিছে, একদম ইজি হয়। এইটো চোৱা আমি জানো যে তোমাৰ স্কুৱাৰ ৰুটত সদায় তোমাৰ কি কৰা হয়, দুটা পেয়াৰ কৰা হয় না। তো ইয়াতে তোমাৰ এই দুটা পেয়াৰ আছে, এটা টোটেল 4টা আছে, তো 2টা আহিছে, তো 2টা পেয়াৰত আহি যাব। এইটো 20 আৰু 25 আছে, তো 20ৰ কাৰণে তোমাৰ এইটো 4 আহিব, আৰু পইণ্টৰ পিছত 5 আহিব। এইটো 2 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। নাইবা তুমি এইটো ওলাই ল'ব পাৰা, ওলাই ল'ব পাৰা। কেনেকৈ ওলাব চাবা, এইটো কিমান আছে, 20.25, একদম ইজি হয়। 4 4 জাৰ 16, এইটো আহিব 5 2, আৰু ইফালে থাকিব 4, এইটো পইণ্ট দিয়া। এইটো তোমাৰ 4 2 8, এইটো আহিব 5 বাৰ, এইটো আহিব 5 বাৰ, 5 5 গুণ 25ৰ 5, হাতত গ'ল 2, 5 8 গুণ 40, আৰু 2 42, এইটো চোৱা। তো আমাৰ স্কুৱাৰ ৰুট আমি কিমান পালোঁ, 4.5, গতিকে এইটোৰ আমাৰ আনচাৰ হ'ব কোনটো, এইটো 2 নম্বৰটো হ'ব আমাৰ কাৰেক্ট আনচাৰ। বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? তোমালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।
ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে জনাবা, তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ আৰু কিহৰ ওপৰত ভিডিঅ' লাগে। আৰু বাকী যিমান আছে মই 100% তোমালোকক প্ৰিপাৰেশ্যন কৰাম, তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। হোৱাটছআপ গ্ৰুপত জইন হ'বা, হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে মই কমেণ্টত দি দিছোঁ। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ। ছায়েন্সৰ ক্লাছ ষ্টাৰ্ট কৰিম, তোমালোকে নজৰ ৰাখিবা মোৰ ইউটিউব চেনেলৰ ওপৰত। ধন্যবাদ।